আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এবাৰ বিমানবন্দৰত নহয় মৰাণৰ ৰাজপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমানে। ৰাষ্ট্ৰীয় ঘাইপথৰ 4.2 কিলোমিটাৰ পথ সাজু কৰা হৈছে বিমানৰ জৰুৰী অৱতৰণৰ বাবে। যুদ্ধকালীন পৰিস্থিতিত যিকোনো মুহূৰ্ততে ৰাজপথছোৱাত অৱতৰণ কৰিব পাৰিব বায়ু সেনাৰ যুদ্ধ বিমানে। আজি এই ELFতে ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব' প্ৰদৰ্শিত হ'ব। প্ৰধানমন্ত্ৰীয়ে উপভোগ কৰিব বায়ু সেনা বাহিনীৰ বিশেষ এয়াৰ শ্ব'। বায়ু সেনা বাহিনীক এই ELF অৰ্পণ কৰিব প্ৰধানমন্ত্ৰীয়ে। তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব গুৱাহাটীলৈ। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতু। IIM গুৱাহাটীৰ অস্থায়ী কেম্পাছো মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। গুৱাহাটী মহানগৰীৰ বাবে 100খন ইলেক্ট্ৰিক বাছো মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। 5,450 কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব লগা বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰতিটো বুথৰ দুগৰাকীকৈ সদস্যাৰ উপস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এই বুথ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি বিজেপিৰ সাংগঠনিক ভেটি, সেই সাংগঠনিক ভেটি আৰু অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে আজি এই বুথ সন্মিলনৰ আয়োজন কৰা হৈছে আৰু এই বুথ সন্মিলনে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি এবাৰ এক প্ৰকাৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে। কিন্তু সেয়া যিয়েই নহওক কিয় আজি অসমৰ ৰাইজে কোনোদিন নেদেখা এটা ঐতিহাসিক ক্ষণ দেখিব, এটা ঐতিহাসিক ক্ষণৰ সাক্ষী তেওঁলোক হ'ব পাৰিব। কাৰণ অসমৰ ৰাজপথ, যিটো ৰাজপথত কেইদিনমান পূৰ্বতে আপুনি উজনিৰ পৰা নামনি আৰু নামনিৰ পৰা উজনিলৈ আহিলে 10 বাৰ ভাবিব লাগিছিল, সেই ৰাজপথটোত আজি ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানে অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকী উঠি অহা যিখন বিমান, প্ৰধানমন্ত্ৰীগৰাকীৰ সেই বিমানখনে অৱতৰণ কৰিব। কি এক ঐতিহাসিক ক্ষণৰ আজি সাক্ষী হ'বলৈ অসমবাসী আগবাঢ়িছে। আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতেই সেই মৰাণৰ ৰাজপথ, যিটো মৰাণৰ ৰাজপথেৰে আপোনালোকে বাছত উঠি দুচকীয়া বাহন লৈ আপোনাৰ নিজৰ ব্যক্তিগত 4চকীয়া বাহনখন লৈ আহ যাহ কৰে, সেই ৰাজপথটোৰ ওপৰত আজি বায়ু সেনাৰ বিমানে অৱতৰণ কৰা দেখিবলৈ পোৱা যাব। সুখোয়ে অৱতৰণ কৰা দেখিবলৈ পোৱা যাব। তাৰ পৰা ৰাফেল উৰি যাব আৰু সেই ঐতিহাসিক ক্ষণটোৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰিছে আৰু তাৰ বাবে এতিয়া ভাবিব নোৱাৰাকৈ ব্যস্ত হৈ পৰিছে ভাৰতীয় বায়ু সেনাৰ জোৱানসকলৰ লগতে সমগ্ৰ ডিব্ৰুগড়, শিৱসাগৰ সেই জিলাকেইখনৰ প্ৰশাসন। আমি মৰাণৰ সেই ৰাজপথৰ পৰা কিছু পৰিৱেশ দেখুৱাম, কি ধৰণেৰে সাজু কৰা হৈছে মৰাণৰ সেই ৰাজপথ। আমাক সেই পৰিৱেশ দেখুৱাব আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক দেৱজিৎ চুতীয়াই। হয় নিশ্চয়কৈ ক'ব লাগিব, আজি দেশৰ বাবে অৰ্থাৎ অসমৰ বাবে এটা অতি উল্লেখনীয় ঐতিহাসিক দিন। কাৰণ আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে মৰাণত নিৰ্মাণৰত যিটো ELF, মৰাণ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণৰত যিটো ELF, সেই ELFটো আজি শুভ উদ্বোধন কৰিব। কাৰণ ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসম ভ্ৰমণলৈ আহিব আৰু অসম ভ্ৰমণৰ কেইবাটাও কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিব। আৰু সেই কাৰ্যসূচীটোৰ ভিতৰত অন্যতম এটা কাৰ্যসূচী হৈছে মৰাণ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণৰত ELF ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, যিটো এয়াৰ ষ্ট্ৰিপ, সেই এয়াৰ ষ্ট্ৰিপটো আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব। যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে সমগ্ৰ দেশবাসীয়ে এই যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীটোৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। প্ৰধানমন্ত্ৰীয়ে আজি পুৱাৰ 9:50 চাবুৱাৰ যি বায়ু সেনাৰ যি ষ্টেচন আছে, সেই বায়ু সেনাৰ ষ্টেচনত তেখেতে আহি ইয়াত অৱতৰণ কৰিব আৰু তাৰ পৰা তেখেতে পোনে পোনে এক বিশেষ বিমানযোগে মৰাণত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণৰত যিটো ELFত তেখেতে অৱতৰণ কৰিব। আৰু তাৰপিছতে তেখেতে আধা ঘণ্টা ধৰি এই যিটো ELFত থাকিব আৰু ইয়াতে বায়ু সেনাৰ বিভিন্ন ধৰণৰ প্ৰায় 16খনকৈ যুঁজাৰু বিমান ইয়াত অৱতৰণ কৰিব আৰু প্ৰধানমন্ত্ৰী মোদীক সম্ভাষণ জনাব। আৰু এই যিটো ELF, এই ELFটোক লৈ আজি সমগ্ৰ দেশেই অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে। কাৰণ দেশৰ ভিতৰতে চতুৰ্থ এইটো ELFে উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ ভাৰতৰ যিটো ভাৰতৰ ক্ষেত্ৰত
বিশেষকৈ নিৰাপত্তাৰ ক্ষেত্ৰত বা নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ এটা গুৰুত্ব বহন কৰিছে সামৰিক আৰু অসামৰিক দুয়োটা দিশতে বিশেষ গুৰুত্ব বহন কৰিছে 4.2 কিলোমিটাৰ এই যিটো এই ELF-ত যিকোনো সময়তে সেনাবাহিনীয়ে যিকোনো সময়তে জৰুৰীকালীন অৱতৰণৰ ইয়াত ব্যৱস্থা থাকিব এই সামৰিক সময়তে হওক বা অসামৰিক সময়তে হওক যিকোনো ক্ষেত্ৰতে এই ELF-টো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব যাৰ বাবে এই ELF-টোক লৈ এতিয়া সমগ্ৰ দেশে যথেষ্ট আগ্ৰহেৰে অপেক্ষা কৰি আছে কাৰণ এইটো কথা ঠিক যে উত্তৰ পূৰ্বাঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ সামৰিক দিশত যথেষ্টখিনি ইয়াৰ গুৰুত্ব আছে কাৰণ ইয়াত যিসমূহ ইয়াত চাইনাই হওক বা বাংলাদেশে হওক বা ম্যানমাৰকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ যিহেতু সীমা এই উত্তৰ পূৰ্বাঞ্চল আৰু যাৰ পৰিপ্ৰেক্ষিতত সামৰিক বাহিনীৰ ক্ষেত্ৰতো উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্টখিনি গুৰুত্ব আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত সামৰিক বাহিনীৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই ELF-টোৱে বা শক্তিশালী কৰাৰ ক্ষেত্ৰত এই ELF-টোৱে যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব অনাগত দিনত যাৰ বাবে এই ELF-টোক লৈ যথেষ্টখিনি ইয়াত গুৰুত্ব বহন কৰা হৈছে আৰু আজি প্ৰধানমন্ত্ৰীয়ে যিহেতু এই ELF-টো মুকলি কৰি দেশবাসীৰ বাবে এইটো উৎসৰ্গা কৰিব আৰু অনাগত সময়ত ই লাগিলে সামৰিক ক্ষেত্ৰতে হওক বা অসামৰিক ক্ষেত্ৰতে হওক এই ELF-টো যিহেতু ব্যৱহাৰ কৰিব পাৰিব যিটো অসামৰিক ক্ষেত্ৰত যিকোনো দুৰ্যোগৰ সময়ত বা আপতকালীন সময়ত এই ELF-ত বিমান অৱতৰণ কৰিব পাৰিব আৰু ইয়াৰ পৰা যিকোনো তেনেধৰণৰ কাম কাজবিলাক ইয়াত চলাব পাৰিব আনহাতে এই ELF-টোৰ আজি মুকলি কৰাৰ সময়ত 16খনকৈ যুঁজাৰু বিমানে ইয়াত বা সামৰিক বিমানে ইয়াত অৱতৰণ কৰিব আৰু এই অৱতৰণ কৰি ইয়াত যিহেতু এই মোদীক যিটো সম্ভাষণ জনাব এইখন এখন দেখিছে ইতিমধ্যে এইখন এখন যুঁজাৰু বিমান আমি দেখোঁ বিমান এনেধৰণৰ বিমানে যোৱা প্ৰায় 3-4 দিন মৰাণৰ আকাশ গুজৰি গুমৰি আছে এনেধৰণৰ 16খনকৈ যুঁজাৰু বিমান আহিব তাত সুখোই থাকিব ৰাফেল থাকিব নিশ্চয়কৈ দেৱজিৎ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি